নমস্কাৰ মই মনালিসা গগৈ আজি এটা গুৰুত্বপূৰ্ণ বিষয় ক'ব খুজিছো আপোনালোকৰ আগত বাংলাদেশত যেটো বৰ্তমান হেউটিয়া পৰিস্থিতি হ'ল তাৰ পিছত একাংশ আমাৰ অসম তথা ভাৰতৰ হিন্দু প্ৰেমী মানুহ ওলাইছে যিসকলে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হোৱা বুলি তেওঁলোকে হিন্দুসকলক ইয়ালৈ অনাৰ পোষকতা কৰিছে মই নিজেও হিন্দু গতিকে হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ ময়ো বেয়া পাওঁ যদি হৈছে সঁচাকে এটো হিন্দু বা মুছলমান বা তেনেকুৱা ধৰণৰ কথা নাই মানুহৰ ওপৰত অত্যাচাৰ আসলতে হোৱাটো একেবাৰে অন্যায় কাম আৰু হেতু জুনেই কৰিছে তেওঁলোকে পানিশমেন্ট পোৱাৰ যোগ্য কিন্তু এতিয়া কথা হ'ল বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলা বুলি যিবোৰ ভিডিঅ' বা হেৰি ভাইৰেল হৈ আছে এই কথাটোৰ দ্বাৰা একাংশ উৎফুল্লিত হৈছে তেওঁলোকৰ হিন্দুৰ প্ৰতি সহমৰ্মিতা তাত যিসকল হিন্দু সঁচাকে যদি দুখ পাইছে কষ্ট পাইছে তেওঁলোকৰ প্ৰতি সহমৰ্মিতা হোৱাৰ বিপৰীতে তেওঁলোকে সেই হিন্দুসকলক ভোটৰ এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ ভাৰতলৈ অনাটো বিচাৰিছে বিশেষকৈ বিজেপি চৰকাৰ গোটেইখিনি মানুহেই নহয় কিন্তু গৰিষ্ঠ সংখ্যকে ভাবিছে যে সেই সকল হিন্দুক যদি আমি ইয়াত সংস্থাপিত কৰিব পাৰো তেনেহলে অহা নিৰ্বাচনত আৰু কোনো চিন্তা নাথাকিব কিন্তু সেই সকল বিজেপি নেতাই আমাৰ অসমৰ মুখ্যমন্ত্ৰীও আছে তাৰ ভিতৰত সেই সকল বিজেপি নেতাই এটা কথা পাহৰি গৈছে যে বদ্ৰীনাথৰ নিচিনা জায়গাত য'ত আপোনাৰ 97% লৈকে হিন্দু মানুহ আছিলে তাতো কিন্তু এবাৰ বিজেপি পৰাস্ত হৈছে অযোধ্যাৰ নিচিনা জায়গাত ইমানখিনি হিন্দু পপুলেশন থকাৰ পিছত তাত পৰাস্ত হৈছে স্বয়ং ৰাম মন্দিৰ তাত এষ্টাব্লিশ কৰিলে তাৰ পিছতো হিন্দুৰ ঘাটিতেই পৰাস্ত হৈছে তাৰ উপৰি উত্তৰ প্ৰদেশৰ নিচিনা যেটো উত্তৰ প্ৰদেশত আমি জানো যে বেছিভাগে তাত হিন্দু আৰু হিন্দুক লৈ তেওঁলোকে বিশেষকৈ ৰাজনীতি কৰে হেউটিয়াকৈ যেটো আপোনাৰ কানুৱাৰ যাত্ৰা বুলি কয় যেটো আমাৰ ইয়াত যেটো বলেবম টাইপৰ যেটো যাত্ৰা হৈছিল সেই যাত্ৰাৰ সময়তো তাত যোগী আদিত্যনাথে দোকানৰ আগত নাম ফলক লগাবলৈ কৈছিল যাতে বেলেগ ধৰ্মৰ মানুহৰ পৰা সেই ফলমূল যাতে কিনি পেলাই যিসকলে সেইটো নিয়ম পালন কৰি গৈ থাকে তেওঁলোকৰ যাতে ধৰ্ম ভংগ নহয় বা ধৰ্ম ভ্ৰষ্ট নহয় হেতু কাৰণে কিন্তু হেতুটো ন্যায়ালয়ে স্থগিতাদেশ দিলে পিছত হেতু উঠাই ল'ব লগা হ'ল গতিকে বিজেপি যিসকলে ভাবি আছে যে সেই সকল হিন্দু অহাৰ পিছত তেওঁলোকে ভোট পাব বা তেওঁলোকে একেবাৰে জিকাৰ কাৰণে কোনো টেনচন নোহোৱা হ'ব হেতু আসলে তেওঁলোকৰ ভুল ধাৰণা আসল কথা হ'ল যিসকল আমি হিন্দু লোক আছো যিসকল অসমত আছো বা অসমৰ বুলিয়ে কোৱা নাই মই ভাৰতৰ বিভিন্ন প্ৰান্তত যিসকল হিন্দু লোক আছে বহুত বিলাকৰ লগত আমি কথা পাতো বা বিভিন্ন ধৰণৰ টক শ্ব' বিলাক যেতিয়া চাওঁ আপুনি গুডি মিডিয়াৰ টক শ্ব' চালে নহব যদি ইউটিউব চেনেল বিলাকত চাই টক শ্ব' বা অসমৰো যদি বিভিন্ন অলপ এডুকেটেড মানুহৰ লগত যদি আপোনালোকে কথা পাতে উগ্ৰ হিন্দু ধৰি লওক উচ্চ বৰ্ণৰ হিন্দু বা উগ্ৰ হিন্দু মানুহৰ লগতো যদি কথা পাতে তেওঁলোকেও বিজেপিৰ এই যে হিন্দু মুসলিম লৈ যেটো তেওঁলোকে ৰাজনীতি কৰিছে এই ৰাজনীতিটোক লৈ বিতশ্ৰদ্ধ বাৰেপতি উন্নয়নৰ কথা নকৈ যদি হিন্দু মুসলিম আজি অশোক শৰ্মা কংগ্ৰেছলৈ গৈছে তাতো মুখ্যমন্ত্ৰীয়ে কমেন্ট কৰিছে যে তেওঁ কংগ্ৰেছত গৈ হিন্দু হৈ থাকক বা আৰএছএছৰ নীতি তাত প্ৰচলন কৰক আকৌ এটা আপডেট দেখিলো সেই আপডেটটো তেওঁ দেখিলো যে বাংলাদেশ আৰু আমাৰ অসমৰ কেইখনমান জিলাত যে পপুলেশন বাঢ়িছে হিন্দু কমিছে আৰু মুছলমানৰ বাঢ়িছে হেতু লৈ টেনচন হৈছে সেই টেনচনটো দূৰ কৰাৰ কাৰণে তেওঁ ডিলিমিটেশন কৰিছিল যেটো আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে তাৰ পিছত আকৌ টেনচন থকা বুলি কয় মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিটো কথাতে সদায় দুটা ভাল থাকে এটা কথা সঁচা কয় আৰু আধা কথা মিছা কয় আপোনালোকে হেহতিয়াকৈ তেওঁ গুৱাহাটী যেটো কৃত্ৰিম বানটো তেওঁ অনবৰত এতিয়া কৈ আছে যে ইউএছটিএমৰ কাৰণে হৈছে তাৰ বিপৰীতে দিছপুৰৰ বিধায়ক অতুল বৰাই কৈ আছে যে আমসিঙত চলা যেটো
বন ধ্বংসযোগ্য সেইটো কাৰণে হৈছে হয় আমচিং পাহাৰত যিটো হিচাপত বন ধ্বংস চলিছে আৰু যিটো হিচাপত তাত ৰিজৰ্ট গঢ়ি উঠিছে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ৰিজৰ্ট গঢ়ি উঠিছে মই নিজে এইবোৰ ৰিজৰ্টত গৈ পেলাই আচৰিত হৈছো যে একদম ৱাটাৰফলৰ কাষত ৰিজৰ্ট মাটি খান্দিছে তাত নানান ধৰণৰ গাড়ী উঠাব নোৱাৰি এনেকুৱা এটা পৰিৱেশ মানে দেখিলে ৰাতি যেতিয়া তালে যোৱা যায় বা ৰাতিৰ পৰিৱেশটো যেতিয়া দেখা যায় এনেকুৱা লাগে যে এই মুহূৰ্ততে তাত বাঘ ঘোং সিংহই আহি পেলাই আপোনাক আগুৰি ধৰিব গতিকে এই ধৰণৰ পৰিৱেশবিলাক সেইবোৰ ৰিজৰ্টত চলি আছে তাৰমানে সেইবোৰ একেবাৰে বনাঞ্চল য'ত জীৱ জন্তুৱে বসবাস কৰে সেইবোৰ ভাঙি চিঙি এতিয়া তাত ৰিজৰ্ট বনোৱা হৈছে সেই কথাটো যেতিয়া আজি সাংবাদিকে সুধিলে সেই কথাটোত ফালৰি কাটি তেওঁ USTMৰ কথা ক'বলৈ গ'ল কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সেই USTMৰে যিজন মেইন তেওঁলোকৰ স্বত্বাধিকাৰী মেহবুবুল হক নেকি তেওঁ স্বত্বাধিকাৰীজন তেওঁৰ লগত আকৌ তেওঁৰ এসময়ত ঘনিষ্ঠতা আছিল আৰু তেওঁ সেই USTM উদ্বোধন কৰিছিল গতিকে তেওঁ নজনা এতিয়া ভিকশন লৈছে যে আগৰ চৰকাৰে এইবোৰ কথা ভাবিব লাগিছিল আগৰ চৰকাৰত আকৌ তেওঁই আছিল গতিকে কথাবোৰ ইমানেই উলট পালটকে কথাবোৰ কৈ দিলে আচলতে আমি বিপাঙত পৰো যিবোৰ সাধাৰণ মানুহ আমি সাধাৰণভাৱে কথাবোৰ যেতিয়া ভাবি থাকো আৰু তেওঁ কোৱা কথাবোৰ যেতিয়া এটা চাম মানুহে তেওঁ কোৱা কথাবোৰ একেবাৰে ভগৱানৰ বাণী বুলি লয় আমিও আগতে লৈছিলো কিন্তু এতিয়া গম পাওঁ যে সেইবোৰ ভগৱানৰ বাণী নহয় ইয়াত বহুত ৰাজনীতি জড়িত থাকে আজি অকমান আগতে এঘণ্টা বৰষুণ হোৱাই নাই 20 মিনিটমান বৰষুণত জু তিনিআলি চানমাৰি বুৰি গৈছে সেয়া কিন্তু বাকিখিনি মই নকওঁ এই ফালৰ কথা জু তিনিআলি চানমাৰি যদি বুৰিছে সেইখিনি পানী বাৰু যোৰাবাটৰ পানী নেকি যোৰাবাটৰ মেঘালয়ৰ পানীয়েতো সেইটো বুৰুৱা নাছিল আটাইতকৈ গুৱাহাটীবাসীক মই এটা কথা স্পষ্ট কৰি কওঁ যে এই যে গুৱাহাটীত কৃত্ৰিম যিটো বান সমস্যা আৰু নতুন নতুন এৰিয়া যে প্লাবিত হ'বলৈ গৈ আছে মালিগাঁৱৰ পৰা আৰম্ভ কৰি আপোনালোকে ভাবি চাওক য'তেই অভাৰব্ৰিজ বনিছে তাতেই এই কৃত্ৰিম বানপানীৰ সমস্যাটো হৈছে গুৱাহাটী ছুপাৰ মাৰ্কেটৰ পৰা ৰুক্মিণী গাঁৱৰ পৰা খানাপাৰাৰ পৰা এই গোটেইবোৰ এৰিয়াত য'তেই ফ্লাইঅভাৰখন বনাইছে কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে বনোৱা নাই জাস্ট ফ্লাইঅভাৰখন বনাইছে তেওঁলোকৰ নিজৰ সুবিধাৰ কাৰণে নিজৰ সুবিধা মানে মই কালিৰ ভিডিঅ'টোতো কৈছো যে নিজৰ ব্যক্তিগত লাভালাভ ঠিকাদাৰক কাম দিয়া নিজে অলপ লোৱা এনেকুৱা ধৰণৰ সুবিধাৰ কাৰণে যিখন ফ্লাইঅভাৰ বনাইছে গোটেইকেইখনৰ আশে পাশে অঞ্চলকেইটা আপোনালোকে লক্ষ্য কৰক সেইকেইটা অঞ্চল বুৰি নতুন নতুন অঞ্চল প্লাবিত হ'বলৈ লৈছে আগতে সেইবোৰ অঞ্চল ইমান প্লাবিত হোৱা নাছিল আগতে ৰুক্মিণী গাঁও প্লাবিত হোৱা নাছিল বা প্লাবিত হলেও এনেধৰণে দ হৈ যোৱা নাছিল যে এঘণ্টাত 1.5 ঘণ্টাত পানী ওলাই গৈছিল হোৱাটো নাছিলে আৰু যদি কৰবাত হৈছিল সেইখিনি খুব কম সময়ৰ কাৰণে কিন্তু এতিয়া এই ফ্লাইঅভাৰবোৰ যেতিয়া বনাই দিবলৈ লাগিলে তেতিয়া যিবোৰ আগৰ বিল্ডিংবোৰ আছিল সেইবিলাক তললৈ বহি গ'ল গতিকে মুখ্যমন্ত্ৰীয়ে সদায় নিজৰ দুখটো লুকুৱাবলৈ নানানটা কথা কয় তেওঁলোকে এতিয়া দুটা ৰাজনীতি কৰি আছে মই চাইছো এই গিদিনত শেহতীয়াকৈ কৃত্ৰিম বানপানী সোমবাৰৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰথম কথাটো হ'ল USTMক দোষাৰোপ কৰি পেলাই সেইটো হাৰিব খুজিছে তেওঁ আৰু দ্বিতীয় কথাটো অকল হিন্দু মুছলিম আৰু হিন্দু মুছলিমৰ যদি ইমান পপুলেশ্যন বাঢ়িছে এইটোতো একেবাৰে সাধাৰণ কথা হিন্দু মানুহ হিচাপে মুখ্যমন্ত্ৰী নিজেও হিন্দু মুখ্যমন্ত্ৰীৰ দুটা ল'ৰা ছোৱালী কিন্তু মুখ্যমন্ত্ৰীৰ বয়সৰ বেলেগ এজন মুছলিম মানুহৰ এতিয়ালৈকে তেওঁ নাতিনিও পালেগে মানে তেনেকুৱা এতিয়া মোৰ বয়সৰ বহুতবোৰ আইতাক হ'ল মুছলিমৰ হলে গতিকে তেওঁলোকৰ সেইটো হিচাপত পপুলেশ্যনটো বাঢ়ে সেইকাৰণে তেওঁ বাল্য বিবাহৰ কথাও কৈছে বা এডুকেশ্যন চৰ অঞ্চলত এডুকেটেড কৰাৰ কথাও কৈছে সেইবোৰ তেওঁলোকে পদক্ষেপ লওক কিন্তু মুছলিমৰ পপুলেশ্যন বাঢ়িছে হিন্দুৰ কমিছে বুলি বা হিন্দুৰ যিটো বাংলাদেশতো কমিছে সেইটো কাৰণেই কমিছে যে মুছলিম মানুহৰ ঘটনাটো মই ক'লোৱেই যে মোৰ বয়সৰ মানুহে আইতাক হ'ল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বয়সৰ মানুহটো বহুতবোৰ আজু ককাকৰ নিচিনা হৈছে গতিকে তেওঁলোকে এই খুব কম বয়সত বিয়া পাতে তেওঁ নিজেও জানে সেইটো বাল্য বিবাহৰ হেৰিটো পৰে আজিকালি অৱশ্যে কমিছে কিন্তু বহুত ক্ষেত্ৰত আমি দেখো আমাৰ নিজৰ যিবোৰ চিনাকি মানুহ এইবিলাকক দেখিলে গম পায় যে ইমান বয়সৰ নহয় কিন্তু নাতিয়েক পৰ্যন্ত আছে গতিকে তেওঁলোকৰ পপুলেশ্যন বাঢ়ে কিন্তু তেওঁলোকে ভাবি লৈছে যে হিন্দুখিনি আনি ললে বাহিৰৰ পৰা হিন্দুখিনি যদি আহি যায় অন্তত ভোটাৰখিনি আমাৰ ভোট বেংক টাইপ হৈ যাব কিন্তু এটা কথা তেওঁলোকে পাহৰি গৈছে ক'ত ৰাখিব
জেগা ক'ত দিব আৰু সেই হিন্দুখিনি অহাৰ পিছত আমাৰ যিখিনি হিন্দু আমি ইয়াত আছো সেইখিনিৰ মাজত এটা বৃহৎ কম্পিটিশ্যন হ'ব। মই আগতেও কৈছো কাৰ বলবৎ হলে কি হ'ব, যে একেটা চাকৰিৰ কাৰণে আপোনাৰ মোৰ সন্তানে যেতিয়া যাব তেওঁলোকৰ সন্তানেও একেটা সময়তে এপ্লাই কৰিব, একেটা সময়তে মোৰ ল'ৰাই যেতিয়া দোকান এখন খুলিবলৈ যাব তেখেতসকলৰ ল'ৰায়ো দোকান এখন খুলিবলৈ যাব। মানে কা বলবৎ হোৱাৰ কথা মই আগতে কৈছো। গতিকে এই কম্পিটিশ্যন যেতিয়া বেছি হ'ব, মানুহ যেতিয়াই বাঢ়ি যাব তেতিয়াই মাৰপিট অশান্তি বৃদ্ধি পাব। আৰু কি হ'ব আপোনালোকে জানে, মাটিটো বাঢ়ি যোৱা নাই, খহনীয়া মাটি গৈহে আছে। অসমৰতো এৰিয়া বঢ়া নাই, অসমৰ এৰিয়া দি কাষৰীয়া ৰাজ্যবিলাকক কমিহে আহিছে। গতিকে এই কথাবোৰ ভাবি চাব। আৰু মুখ্যমন্ত্ৰীয়ে কথা যেতিয়া কয় তেতিয়া তেওঁ কিছুমান কথা পাহৰি যায়, যে যেনেকে USTL নিজে অপেনিং কৰি নিজে এতিয়া পাহৰি গ'ল, তেনেকুৱা ধৰণৰ কথাবিলাক আচলতে খেলি মেলিবিলাক থাকে। আৰু যিটো বিজেপিয়ে ভাবি আছে সেইখিনিক আনি পেলাই ভোট বেংক বনাম বুলি, এইটো আচলতে একেবাৰে মিছা কথা। আৰু তেওঁলোকৰ এনাৰ্কি হ'ব, দেশ শাসন কৰাতেই সমস্যা হ'ব, বাকীবোৰতো বাদ দিয়ক। ইয়াতকৈ দীঘলীয়া নকৰো। নমস্কাৰ, ধন্যবাদ।